हेलो गाइस गुड मर्निंग। तो आज मैं आपनलोকৰ ওচৰত শৰ্ট ভিডিও এটা লৈ আহিলোঁ। এই ভিডিওটোত এটা বস্তু দেখাব ওলাইছোঁ, মেগনেট কইল প্লেট। যেটো কইল প্লেটে আপোনালোকৰ কি কাম কৰে, কইল প্লেটৰ কামটো কি ধৰণৰ আৰু মই কইল প্লেটটো খলাইছোঁ, খলাৰ কাৰণে মই আপোনালোকক দেখুৱাবৰ কাৰণে এইটো মই শৰ্ট এটা সৰু চাই ভিডিও বনালোঁ আপোনালোকৰ ওচৰত দেখুৱাম বুলি। এইটো হ'ল আপোনাৰ কইল প্লেট, যেটো BS4 গাড়ীত লাগি থাকে কইল প্লেট। ইয়াতে আপোনাৰ দুটা বস্তু থাকে, এটা হ'ল পালচাৰ কইল, এটা হ'ল বেটাৰী চাৰ্জিং কইল, এটা ষ্টাৰ্টিং কইল। মানে এটা বাহিৰত থাকে তিনিটা লাগিব। গতিকে এইটো মই খলাম আৰু এইটো কেতিয়াবা কি হয়, কাৰ্বন হয়, বেছি ধূলি চুলি লাগিলে লাইটৰ পোহৰটো কমি যায়। তো এইটো কাষ্টমাৰৰ ভইচ আছিলে যে মোৰ হেডলাইটটো বাল্বটো ফিউজ যাই থাকে। তো ফিউজ যাই থাকিলে ইয়াক চেঞ্জ কৰিব লাগিব। গতিকে মই সেইকাৰণে ইয়াক চেঞ্জ কৰিবৰ কাৰণে এইটো মই বস্তু ল'লোঁ আৰু এইটো চেঞ্জ কৰিব লৈ আহিলোঁ। 1570 টকা দাম আছে। তো এইটো মই লগাম আৰু লগালে যেটো কাষ্টমাৰ ভইচ লৈ আহিছিলে যে মোৰ বেটাৰীটো চাৰ্জ নহয় বা হেডলাইট বাল্বটো ফিউজ যাই থাকে, তো সেই প্ৰব্লেমটো সলভ হ'ব। তো এইটো ভিডিও মই আপোনালোকৰ ওচৰত লৈ আহিলোঁ। যদি আপোনালোকে এনেকুৱা কোনো গাড়ীৰ প্ৰব্লেম পায়, বাল্ব ফিউজ যাই থাকে বা বেটাৰী চাৰ্জ নহয় বা সেনেকুৱা ষ্টাৰ্টিং ট্ৰাবল, তেতিয়াহ'লে আপোনালোকে বেলেগ একো চিন্তা কৰিব নালাগে, ডাইৰেক্ট মেকানিকৰ ওচৰত যাব বা মেকানিক ভাইহঁতেও ডাইৰেক্ট তাৰমানে কইল প্লেটটো চেঞ্জ কৰি দিব। তেতিয়া লাইটিং, ষ্টাৰ্টিং আৰু যেটো মানে চাৰ্জিং কইল গোটেইখিনি বস্তু সলভ হ'ব। তো গোটেইখিনি বস্তু মই আনিলোঁ আৰু নতুন কইল প্লেটটো ছেটিং কৰিলোঁ। নতুন কইল প্লেট ছেটিং কৰাৰ পিছত আমাৰ যিখিনি কাষ্টমাৰ ভইচ আছিল যে মোৰ গাড়ীখনৰ এনেকুৱা প্ৰব্লেম আছিলে, তো সেইটো প্ৰব্লেম মৰি গ'ল আৰু মই লগোৱা হোৱাৰ পিছত গোটেইখিনি বস্তু একবাৰ ষ্টাৰ্ট কৰি আপোনালোকক দেখাই দিছোঁ। গাড়ীটো ষ্টাৰ্টো হোৱা নাছিল, মই ক'ব পাহৰিছোঁ, গাড়ীটো ষ্টাৰ্ট হোৱা নাছিল আৰু লগাৰ পিছত ষ্টাৰ্ট হ'ল। তো এইখিনি আজি ভিডিও এইখিনি আহিছোঁ। নেক্সট ভিডিও চাবলৈ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।